নং ধেমাগৰ যুৱকসকলে আজি অনুষ্ঠিত কৰিছে প্ৰীতিমূলক এখন খেল আৰু এই খেলতে ইতিমধ্যে লটাৰী খেল তেওঁলোকে অনুষ্ঠিত কৰিছে লটাৰী খেল মই সতীত হৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ চব লটাৰী খেল ইতিমধ্যে চলি আছে আৰু ইয়াৰ পিছতে বিভিন্ন ধৰণৰ খেল তেওঁলোকে অনুষ্ঠিত কৰি আছে মোৰ লগত আছে বিভিন্ন ব্যক্তি আমি তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম মোৰ সতীত হৈ দেখুৱাই আছে সম্পূৰ্ণ দৃশ্য লোকেল উপায়নিত হৈ পৰিছে এতিয়া 1 নং ধেমাগৰ আজি এখন যিখন প্ৰীতিমূলক এখন খেল অনুষ্ঠিত হৈছে কেনেকুৱা অনুভৱ একদম অনুভৱ ভাল পোনপ্ৰথমতে অসমবাসী ৰাইজ আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজলৈ ভোগালী বিহু শুভেচ্ছা জনাইছোঁ 1 নং ধেমাগৰ যুৱ সমাজৰ উদ্যোগত যিখন খেল আয়োজন কৰিছে যি থলুৱা খেল ধেমালি আয়োজন কৰিছে তাৰ বাবে আমি উদ্যোক্তা মণ্ডলীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আজি আমি মাঘৰ বিহু মাঘৰ প্ৰথম দিন গতিকে প্ৰথম দিনটোত অন্ততঃ চাগে আমাৰ মাহটো ভালকৈ যাব ভাল হ'ব তাৰে কামনা কৰিছোঁ আমাৰ লগতে সমূহ অসমবাসী ৰাইজৰ গোটেই বছৰটো যাতে ভাল হওক আমি তাৰে কামনা কৰিছোঁ আজি যিহেতু আপোনালোকে যি প্ৰীতিমূলক এখন খেল অনুষ্ঠিত কৰিছে কি ধৰণৰ কেনেধৰণৰ খেল আপোনালোকে বা কেনেধৰণৰ কাৰ্যসূচী হয় পোনপ্ৰথমে আমি 1 নং ধেমাগৰ যুৱ সমাজৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আমাৰ এই অনুষ্ঠানত হাঁহ ধৰাকে লগতে আপোনাৰ কলগছ বগোৱা বাঁহ বগোৱা তেনেকৈ বিভিন্ন ধৰণৰ খেল অনুষ্ঠিত হৈছে লগতে বৰ্তমান আপুনি ইয়াত দেখিব পাইছে আমাৰ ইয়াত লটাৰী খেল চলি আছে গতিকে ইয়াৰ অতি সুন্দৰ সকলো ৰাইজক যথেষ্ট আমি সহায় সহযোগিতা পাইছোঁ লগতে আশা কৰিছোঁ যে ভৱিষ্যত জীৱনলৈ সকলোৱে সহায় সহযোগিতা কৰে ধন্যবাদ আমাৰ মাজত উপস্থিত আছে এজন ব্যক্তি আমি তেখেতৰ যাম আপুনি যিহেতু দুটাকৈ পুৰস্কাৰ লাভ কৰিছে আপোনাৰ কেনেকুৱা অনুভৱ মোৰ মানে আৰু বিৰাট আনন্দ লাগিছে আজি বহুত দিনৰ মূৰত মানে লটাৰী যে পুৰস্কাৰ পাইছোঁ একেবাৰে ভাগ্যৱান দুটাকে পাইছে দিনত আকৌ চাওঁ ভাগ্য কেনেকুৱা হয় ক'ৰবাত লটাৰী খেল হ'লে তেনেকৈ টিকেট এটা দুটা লৈ চাম ইয়াতকৈ যদি ডাঙৰ খেলো হয় বিহু আয়োজন বৰ্তমান ভালেই এতিয়ালৈকে গৈ আছে এতিয়া আমাৰ ইয়াৰ পিছতে আছে আমাৰ খেল ধেমালি আছে ধৰাচোন হাঁহ ধৰা প্ৰতিযোগিতা আছে কলগছ বগোৱা আছে বাঁহ বগোৱা আছে অংশগ্ৰহণ কৰিব নেকি অংশগ্ৰহণ আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে কৰিব আৰু ল'ৰা ছোৱালীবিলাকে আমি নকওঁ আৰু আমাৰ মাজত উপস্থিত আছে লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক আমি তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম দাদা মই আপোনাৰ কাষলৈ আহিছোঁ আজি যিহেতু 1 নং ধেমাগত যি প্ৰীতিমূলক এখন খেল অনুষ্ঠিত কৰিছে ইয়াত উপস্থিত হৈ কেনেকুৱা থলুৱা আমাৰ যি অসমীয়া জাতিৰ আয়ুস ৰেখা এই বিহু ভোগালী বিহুৰ যিসমূহ বাপতি সাহোন খেল ধেমালি পৰম্পৰাগত খেল ধেমালিয়ে এই খেল ধেমালিসমূহ উত্তৰ প্ৰজন্মক চিনাকি কৰাই দিয়াৰ মানসেৰে 1 নং ধেমাগৰ যুৱ সমাজে আজি 1 মাঘ তাৰিখে তেওঁলোকে এই অনুষ্ঠানৰ আয়োজন কৰিছে এই অনুষ্ঠানত অনুষ্ঠিত অংশগ্ৰহণ কৰি সমূহ অসমবাসী ৰাইজলৈ আপোনালোকৰ জৰিয়তে আমি ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই বিহুৰ যি ধাৰা এই ধাৰা অক্ষুণ্ণ থাকক তাৰে কামনা কৰিছোঁ আপোনাৰ কাষলৈ আহিছোঁ আজি কেনেকুৱা অনুভৱ এনেকুৱা হয় অতি সুন্দৰ অনুভৱ হৈছে 1 নং ধেমাগৰ যুৱ সমাজে যি আটকধুনীয়াকৈ আমাৰ হেৰাই যোৱা পৰম্পৰা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত এনেধৰণে খেল ধেমালি প্ৰতিযোগিতা আৰম্ভ কৰিছে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আমাৰ মাজত উপস্থিত আছে এই গাঁৱৰ আচলতে গাঁও প্ৰধান আমি তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম মই আপোনাৰ কাষলৈ আহিছোঁ আপোনালোকৰ এই অঞ্চলটোত এনেদৰে উদ্যমী কেইজনমান যুৱকে এক সুন্দৰ এক পদক্ষেপ হাতত লৈ পেলাই আগবাঢ়িছে এনে কাৰ্যসূচী কি ক'ব এই সম্পৰ্কত উঠি অহা নৱপ্ৰজন্মক আমি কি ক'ব হয় নমস্কাৰ আমি এই চেনেলৰ যোগেদি সমূহ অসমবাসীক ভোগালী বিহু ওলগ জনাইছোঁ লগতে আমাৰ গাঁৱত উদ্যোক্তাসকলে যিটো কাৰ্যসূচী লৈছে সঁচাকৈ ভাল হৈছে আমাৰ থলুৱা খেল ধেমালি কেইটামান ইয়াত আৰম্ভ কৰিব বিচাৰিছে গতিকে আমি আমাৰ জাতীয় সংস্কৃতিবিলাক এইদৰে জীয়াই ৰাখিব লাগিব গতিকে তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ হয় আচলতে ক'ব লাগিব এই অসমীয়া বাপতি সাহোন বিহু আৰু এই বিহুক আচলতে ম্লান কৰিব নোৱাৰি এনেদৰে এতিয়া এই পৰম্পৰা ৰক্ষা কৰি এইসকল উদ্যোক্তাই এনেদৰে এতিয়া অসম অৰুণাচল সীমান্তৱৰ্তী এই ভিতৰীয়া অঞ্চলতে অব্যাহত ৰাখিছে